সময় সলনি হ'ল, কিন্তু সলনি নহ'ল শিক্ষাগুৰু আৰু ছাত্ৰৰ সেই পবিত্ৰ সম্পৰ্ক। আজি ডাক্স একাডেমীৰ স্বত্বাধিকাৰী জাহাংগীৰ আলম আজাদৰ ঘৰত প্ৰতিধ্বনিত হ'ল পুৰণি দিনৰ স্মৃতি। একাডেমীখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ একেবাৰে প্ৰথমটো বেটছৰ ছাত্ৰ ছাত্ৰীসকলে আজি একত্ৰিত হ'ল তেওঁলোকৰ প্ৰিয় আজাদ ছাৰৰ কাষত। ৰঙালী বিহুৰ উলভ জনোৱাৰ সুযোগেৰে পুনৰ এবাৰ সকলোৱে যেন উভতি গ'ল স্কুলীয়া দিনবোৰলৈ। ডাক্স একাডেমীৰ স্বত্বাধিকাৰী জাহাংগীৰ আলম আজাদৰ সৈতে কেৱল বিহুৰ আনন্দই নহয়, তেওঁলোকে আলোচনা কৰিলে শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশৰ ওপৰত। নিজৰ অভিজ্ঞতাক সাৰথি কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে নৱ প্ৰজন্মক আহ্বান জনালে সঠিক শিক্ষাৰে সমাজ গঢ়া আৰু ডাক্স একাডেমীৰ দৰে প্ৰতিষ্ঠানৰ ছত্ৰছায়াত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰা। ইফালে নিজৰ প্ৰথমটো বেটছৰ ছাত্ৰ ছাত্ৰীৰ কাষত পাই আৱেগিক হৈ পৰা জাহাংগীৰ আলম আজাদেও তেওঁলোকক জীৱন যুঁজত আগুৱাই যাবলৈ দিলে বিশেষ পৰামৰ্শ আৰু আশীৰ্বাদ। নিউজ ডেস্ক ৰিপৰ্ট JNews অসম। পোনপ্ৰথমে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সমূহ অসমবাসীক আমি ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আমাৰ অন্তৰ পৰা ভাল পোৱা যাচিছোঁ অসমৰ ৰাইজক আৰু মোৰ শুভাকাংক্ষীসকলক আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক, যিমান ছাত্ৰ ছাত্ৰী আছে। আজি সঁচাকৈ বহুত ভাল লাগিছে, মানে এই ৰঙালী বিহুৰ মাজতে আমাৰ এক্স ষ্টুডেণ্ট গ্ৰুপ আৰু আমাৰ ডাক্স একাডেমীৰ প্ৰথম বেচ আছিল। এই আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম বেচ আছিল। আজি মোৰ ঘৰত আহিছে অলপ ফুৰিবলৈ আৰু কথা পাতিলোঁ, বহুত ভাল লাগিল। মই আজি পৰামৰ্শ দিলোঁ যে তোমালোকে ভালকৈ পঢ়িবা, কিয়নো HS যিটো পৰীক্ষা, যিটো হায়াৰ ছেকেণ্ডেৰী, এইটো ভালকৈ নপঢ়িলে, ভাল পাৰফৰ্মেঞ্চ নাথাকিলে তেনেহ'লে আগুৱাই যাব নোৱাৰিবা। বহুত শিক্ষামূলক আমি আলোচনা কৰিলোঁ। লগতে ইয়াৰ বহুত কাহিনী আছে যে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে বহুত ষ্ট্ৰাগল কৰিছিলে, ময়ে ষ্ট্ৰাগল কৰিছিলোঁ। তেতিয়া মোৰ 2018 চনত মোৰ তেতিয়া কোনো স্কুল গঢ়াই নাছিলে, এটা ভাড়া ঘৰ লৈছিলোঁ, হয়নে নহয়? তো ভাড়া ঘৰ লৈছিলোঁ। সিহঁতে পঢ়া আৰম্ভ কৰিলে, অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু সিহঁতে পঢ়াই মানে বেছি ভাল লগা নাছিল, কাৰণ স্কুল ঘৰে নাছিল। জাষ্ট এটা মানে ঘৰটো ভাড়া লৈছিলোঁ। সিহঁতে কিছুদিন পঢ়াৰ পিছত সিহঁতে পঢ়াৰ প্ৰতি মন আগ্ৰহ নাছিল, স্কুল এৰি যাব। কিন্তু মই তথাপি বহুত কষ্ট কৰি সিহঁতক মানে চেষ্টা কৰিছিলোঁ। তাৰপিছত পিছে চেষ্টা কৰাৰ পিছত 2025 চনত যেতিয়া HSLC মেট্ৰিক পৰীক্ষা হ'ল, আমাৰ 16 জন আছিলে। 16 জনে মানে 40-45 জন ছাত্ৰৰ ভিতৰত যাওঁতে মানে মোক মানে বিশ্বাস কৰা নাছিল। এই 16 জনে কি কৰিছিল, বিশ্বাস কৰিছিল, হয় নে নহয়? অৱশেষত ইয়াতে 16 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু আমাৰ এই ৰেশমিনা পাৰভিনে চেণ্টাৰ জামাদাৰহাট যিটো চেণ্টাৰ আছে, চেণ্টাৰৰ ভিতৰত আমাৰ ডাক্স একাডেমীৰ ছাত্ৰী ৰেশমিনা পাৰভিনে টপাৰ হৈছিল। মোৰ নাম ৰেশমিনা পাৰভিন। মই ডাক্স একাডেমীত অধ্যয়ন কৰিছিলোঁ। আজি মই আহিছোঁ ছাৰৰ ঘৰত, ছাৰৰ লগত সাক্ষাৎ কৰিবলৈ। আজি আমাৰ বহুত ভাল লাগি আছে, কিয়নো বহুত দিন পিছত আমাৰ ছাৰৰ লগত দেখা হ'ল। মই ছাত্ৰ ছাত্ৰীক এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ ছাৰে আমাক যেনেকৈ পঢ়াইছে, পঢ়োৱাৰ পদ্ধতিটো বহুত ভাল আছিল। সেইকাৰণে আমি আজি ইমান সুন্দৰ ৰেজাল্ট কৰিব পাৰিছোঁ। আৰু আমাৰ ডাক্স একাডেমীৰ সকলো ছাৰ বাইদেউসকলক আমি ওচৰত চিৰকৃতজ্ঞ। আজি হঠাৎ এই আপোনাৰ ছাৰৰ ভাগৰত উপস্থিত হৈছে, কাৰণ কি ক'ব? আমি বহুদিন পাছত আমাৰ ছাৰৰ লগত সাক্ষাৎ কৰিব বিচাৰিলোঁ। তাৰ কাৰণে আমি সকলো লোকক একলগ কৰি একগোট হৈ ছাৰৰ ঘৰত আহিছোঁ, ছাৰৰ লগত সাক্ষাৎ কৰিবলৈ। যিহেতু যোৱাবাৰো ৰেজাল্ট ভাল হৈছিলে, এইবাৰো ৰেজাল্ট মোটামুটি ভাল হৈছে 100%। তো আগন্তুক দিনত আপোনাৰ ছাত্ৰ ছাত্ৰীক কি মেছেজ দিবে? আগন্তুক দিনত ছাত্ৰ ছাত্ৰীক এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ডাক্স একাডেমী স্কুলটো পঢ়া শুনাত খুবেই ভাল, পঢ়া শুনাৰ ধৰণটোও ভাল। ছাত্ৰ ছাত্ৰীক এইটোৱে ক'বলৈ বিচাৰিছোঁ যে সিহঁতে আহি যাতে ডাক্স একাডেমীত এডমিশ্যন ল'ব পাৰে, এডমিশ্যন লৈ যাতে ভালদৰে অধ্যয়ন কৰিব পাৰে, এইটোৱে ক'বলৈ বিচাৰিছোঁ।